নহয় ইয়াতে যেটো স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণ হ'ব তাৰপৰা যিখন চৰকাৰে কমিটি গঠন কৰিছে কমিটি আজি ইয়াতে সৰজমিন তদন্ত চাবলৈ আহিছে তেখেতসকলে যাতে তেখেতসকলে ফিল্ডত মাটিটো কেনেকুৱা ধৰণৰ আছে হেতুৰ ওপৰত ভিত্তি কৰি তেওঁলোকে তাৰ যিখিনি ডিজাইন লেআউটখিনি ৰেডি কৰিবৰ কাৰণে ভূমি যথেষ্ট প্ৰয়োজন আছে ভূমিসমূহ আপোনালোকে দিয়াৰ কাৰণ এইখিনি চৰকাৰী ভূমি নংকে মাটি তেওঁলোকে যিটো ডিজাইন বা লেআউট তৈয়াৰ কৰে তেওঁলোকে যিজন ডিজাইনাৰ বা আৰ্কিটেক্ট এংগেজ কৰিছে তো তেখেতসকলে কেনেকুৱা ধৰণৰ ডিজাইন বা লেআউট তৈয়াৰ কৰে সেইটো মতে আমি মাটিৰ কথাটো চিন্তা কৰিম কিমানমান ভূমি আচলতে দিব পৰা অৱস্থাত আছে না সেই কথাটো এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকে যিখিনি বস্তু এটা বনাব বিচাৰিছে বা তাত লেআউটত কি কি থাকিব তাৰ কাৰণে কিমান মাটিৰ প্ৰয়োজন হ'ব সেই কথাটো এতিয়ালৈকে আমি পোৱা নাই এনে অৰিজিনেলি এটা 10 বিঘা মাটি এলটমেণ্ট কৰা হৈছিল এই ভূমিখিনিটো চৰকাৰী ভূমি নিশ্চয় নংকে বুলি স্থানীয় ৰাইজে কৈছে গতিকে এইখিনি পাহাৰৰ মাটি গতিকে চৰকাৰী ভূমিয়ে হ'ব সেইখিনি আমি সেইটো নাজানো আমি এটা যিহেতু ননকে মাটি আমি ৰেকৰ্ডখিনি চেক কৰিলে গম পাম